হেল্ল' নমস্কাৰ মেথছ মাই লাইভ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ 14 নম্বৰ অধ্যয়ন পৰিসংখ্যা নামৰ চেপ্টাৰটোৰ বিষয়ে আলোচনা কৰিম। ইয়াতে প্ৰথমতে তোমালোকে চাই লোৱা যে আমি ক্লাছ 9তে পঢ়ি আহিছিলোঁ যে মধ্যমা বহুলক এই তিনিটা বিষয় আমি পঢ়ি আহিছিলোঁ। আৰু এতিয়া আমি ইয়াৰ অলপমান বিশেষ ভাৱে পঢ়িম, তাতকৈ আৰু অলপমান কনচেপচুৱেল লৈ ফালে ক্লাছ 10ত অধ্যয়নত পাম, যিটো পৰিসংখ্যা নামৰ চেপ্টাৰত। এতিয়া ইয়াতে লেখ অজীৱ বুলি ক'ব হৈছে, এই অজীৱো আমি ইয়াৰ বিষয়ে পঢ়িম। তো পোনপ্ৰথমে এই যিটো মাধ্য, এই মাধ্যটোৰ তিনিটা ভাগত ভাগ কৰা হৈছে। তিনি ধৰণৰ ফৰ্মুলা বনোৱা হৈছে, কাৰণ কিছুমান ক্ষেত্ৰত প্ৰথম ফৰ্মুলাটো প্ৰয়োগ কৰাৰ পিছত আমাৰ কিছুমান প্ৰব্লেম ফেচ কৰা যায়, কিছুমান অসুবিধা হয়, কাৰণ সংখ্যাবিলাক ডাঙৰ থাকে। তেতিয়াহ'লে আমি সেই ফৰ্মুলাটো আমি কিভাৱে সহজ এটা পদ্ধতিৰে সলভ কৰিব পাৰোঁ তাৰ বিষয়ে আমি আলোচনা কৰিম। আৰু এই তিনিটা যে ফৰ্মুলা আছে মাধ্য ওলোৱা, তিনিটা ফৰ্মুলাই এই প্ৰথম ফৰ্মুলা যিটো প্ৰত্যক্ষ পদ্ধতিৰ ফৰ্মুলা হয় তাৰ পৰাই ওলোৱা হৈছে, আৰু তাৰ লগত কিছু এটা সম্পৰ্ক ৰাখি নতুন এটা ফৰ্মুলা সেই ফৰ্মুলাৰ পৰাই ওলাই ফালে আমি কুৱেশ্যনখিনি সলভ কৰিবলৈ চেষ্টা কৰিম। তো পোনপ্ৰথমে আমি প্ৰত্যক্ষ পদ্ধতি যিটো আমাৰ মাধ্য ওলাব লাগে সেই পদ্ধতিৰ বিষয়ে আলোচনা কৰিম, আৰু সেই পদ্ধতিটোত কি কি বস্তু লাগে আৰু সেই বস্তুখিনি আমি কিভাৱে প্ৰশ্নৰ পৰা আমি আয়ত্ত কৰিম, প্ৰশ্নৰ পৰা আমি সংগ্ৰহ কৰি ফালে আমি সেই ফৰ্মুলাটো প্ৰয়োগ কৰিম। তাৰ বিষয়ে আমি এতিয়া তোমালোকে এটা সৰুকৈ এটা বিৱৰণ দিম। তোমালোকে চাই থাকা। এতিয়া মই লিখি লৈছোঁ, এতিয়া তোমালোকে দেখাম, চোৱাচোন। এতিয়া চোৱা, আমি লিখি লৈছোঁ যিটো প্ৰত্যক্ষ পদ্ধতি, যিটো ডাইৰেক্ট মেথড বুলি কোৱা হয়। যিটো পদ্ধতি হ'ল এক্স বাৰ ইকুৱেল চাম অফ এফ আই এক্স আই ডিভাইড বাই চাম অফ এফ আই। এই যে চিম্বলটো, এইটো কি বুলি কয়, ছিগমা বুলি কোৱা হয়, যিটো বৰফলা ছিগমা বুলি কয়। ঠিক আছে, ইয়াৰ অৰ্থ, এই চিম্বলটোৰ অৰ্থ হ'ল সমষ্টি, অৰ্থাৎ যোগ কৰা। ঠিক আছে, এতিয়া ইয়াতে মই নোটছ বুলি লিখিছোঁ, তোমালোকে দেখা পাইছানে? এই নোটছৰ পৰা তোমালোকে এতিয়া আয়ত্ত কৰিবা যে কিভাৱে এই প্ৰত্যক্ষ পদ্ধতিত থকা যিখিনি মান চাম অফ এফ আই এক্স আই আৰু চাম অফ এফ আই কিভাৱে আমি ওলাব লাগে কুৱেশ্যনৰ বেচিছত তোমালোকক বুজাবলৈ চেষ্টা কৰিম। চাই থাকা। এতিয়া নোটছ 1ত কি কৈছে, পৰ্যবেক্ষণৰ যিবিলাক সংখ্যা থাকিব সেই সংখ্যাবিলাকত তাৰ ওপৰত ভিত্তি কৰি আমি এক্স আই ওলাব লাগিব। এতিয়া দুটা কণ্ডিশ্যন আছে। যদি শ্ৰেণী অন্তৰাল দিয়া নাই তেনেহ'লে প্ৰথম পৰ্যবেক্ষণৰ সংখ্যাবিলাকে এক্স আই হ'ব। অৰ্থাৎ মই এই যে পইণ্টটো লিখিছোঁ, এই পইণ্টটো কি বুজাইছে তোমালোকে চোৱাচোন। এই যে ইয়াতে যে চাইছা তোমালোকে, এটা চোৱাচোন, এই যে প্ৰথম কুৱেশ্যনটোত কি আছে, এইখিনি যে মানখিনি দিয়া আছে এইটো কোনো শ্ৰেণী অন্তৰালত দিয়া নাই। তো শ্ৰেণী অন্তৰালত যদি দিয়া নাই তেনেহ'লে প্ৰথম এই পদগিলাই কি হ'ব, এক্স আই হৈ যাব। ঠিক আছে, যিটো আমাৰ কিতাপৰ যিটো উদাহৰণ 1 নম্বৰতে দিয়া আছে সেইখিনি পইণ্টে মই ইয়াতে লিখিছোঁ যে যদি শ্ৰেণী অন্তৰাল দিয়া নাই তেনেহ'লে প্ৰথম পৰ্যবেক্ষণৰ সংখ্যাবিলাকে এক্স আই হ'ব। ঠিক আছে গাইজ। আৰু নেক্সট এটা কণ্ডিশ্যন, যদি দিয়া থাকে, যদি শ্ৰেণী অন্তৰাল দিয়া থাকে তেনেহ'লে শ্ৰেণী সূচক উলিয়াব লাগিব। আচ্ছা, এনেকুৱা কণ্ডিশ্যন এতিয়া মই তোমালোকে ইয়াতে দেখাই দিওঁ। এই দ্বিতীয় এটা কণ্ডিশ্যন দিছে, য'ত এই কণ্ডিশ্যনটো তোমালোকে চালে বুজি পাবা। ইয়াতে চোৱাচোন, শ্ৰেণী বিভাজন, যিটো শ্ৰেণী অন্তৰালৰ ছিষ্টেম আছে, শ্ৰেণী অন্তৰালৰ অৰ্থ কি? অৰ্থ হ'ল এনেকুৱা যে 10ৰ পৰা 25ৰ ভিতৰত, মানে এনেকুৱা দুটা সংখ্যা দিব, সেই সংখ্যাবিলাকৰ ভিতৰত আছে নেকি সেনেকৈ ওলাব দিব। এনেকুৱা ধৰণে যদি দিয়া থাকে 25ৰ পৰা 40, 40ৰ পৰা 55, 55ৰ পৰা 70, 70ৰ পৰা 85, 85ৰ পৰা 100, এনেকুৱাও যদি দিয়া থাকে তেনেহ'লে এইটো কি বুলি কওঁ আমি, শ্ৰেণী অন্তৰাল দিয়া আছে। তেনেহ'লে ইয়াৰ পৰা আমি কি ওলাব লাগিব, শ্ৰেণী সূচক ওলাব লাগিব। শ্ৰেণী সূচকৰ অৰ্থ হ'ল এক্স আই, যিটো আমাৰ এই আগৰ যিটো এইটো মই ইয়াতে যিটো উদাহৰণটো দিছিলোঁ, এই উদাহৰণটো তোমালোকে দেখা পাইছে যে ডাইৰেক্ট ইয়াতে এক্স আই আছে, কাৰণ এইখিনি মানটো আমাৰ শ্ৰেণী অন্তৰালত দিয়া নাই। তো গতিকে ডাইৰেক্ট আমি এইটো এক্স আই ধৰিব পাৰোঁ। কিন্তু কি হ'ল, এই ক্ষেত্ৰত কি হ'ল, শ্ৰেণী অন্তৰাল দিয়া আছে। তো গতিকে আমাৰ ইয়াৰ পৰা আমি কি কৰিব লাগিব, শ্ৰেণী সূচক অৰ্থাৎ এক্স আই ওলাব লাগিব। তাৰ কাৰণে কি প্ৰচেছ আছে তোমালোকে চোৱাচোন। আমি ইয়াতে লিখি লৈছোঁ যে যদি দিয়া থাকে তেনেহ'লে আমি কি কৰিব লাগিব, শ্ৰেণী সূচক ওলাব লাগিব। কি শ্ৰেণী সূচক? তাৰ কাৰণে আমি কি কৰিব লাগিব, শ্ৰেণীৰ উচ্চ সীমা প্লাছ শ্ৰেণীৰ নিম্ন সীমা দুটাক প্লাছ কৰি, মানে শ্ৰেণীটো যদি আছে সেই শ্ৰেণীটোৰ উচ্চ সীমা আৰু নিম্ন সীমা দুটা প্লাছ কৰি 2ৰে হৰণ কৰিব লাগিব। অৰ্থাৎ তোমালোকক মই বুজাই দিওঁ, এই যে ইয়াতে যে আছে, এটা শ্ৰেণীৰ উচ্চ সীমা নিম্ন সীমা কোনটোক কয়, এইটো কয় নিম্ন সীমা, এইটো কয় উচ্চ সীমা। মানে এই যে শ্ৰেণী দিয়া থাকিব, শ্ৰেণীটোত কোনটো সংখ্যা ডাঙৰ, সেই ডাঙৰ সংখ্যাটো ক'বা উচ্চ সীমা, আৰু
সৰুটো ক'বা নিম্নসীমা ঠিক আছে এইটো হ'ল নিম্নসীমা এইটো হ'ল উচ্চসীমা আকৌ এইটোৰ ক্ষেত্ৰত হ'ব এইটো নিম্নসীমা এইটো উচ্চসীমা আকৌ এইটোৰ ক্ষেত্ৰত হ'ব এইটো উচ্চসীমা এইটো নিম্নসীমা বুজি পাইছানে এই উচ্চসীমা আৰু নিম্নসীমা দুটা প্লাছ কৰি আমি দুইৰে হৰণ কৰিব লাগিব ঠিক আছে ইংলিছত এইটোক কয় কি বুলি কয় আপাৰ লিমিট এইটোক কয় লোৱাৰ লিমিট ঠিক আছে এনেকৈ কৈ দিয়ে ঠিক আছে এতিয়া তোমালোকে চোৱাচোন মই এতিয়া লিখি লৈছোঁ যে উচ্চসীমা প্লাছ নিম্নসীমা ডিভাইড বাই 2 তো যদি হৰণ কৰিলে আমি কি পাওঁ শ্ৰেণীসূচক পাওঁ ঠিক আছে আচ্ছা এতিয়া আকৌ এই এটা মই এটা নাম মাৰ্কিং অলপমান লিখি দিছোঁ চোৱাচোন যিটো আমাৰ শ্ৰেণীসূচকক আমি ক্লাছ মাৰ্ক বুলি ক'ব পাৰোঁ আৰু এই শ্ৰেণীসূচকটো যে শ্ৰেণীসূচক কি এক্স আই বুজায় এইটো তলত লিখিছোঁ চোৱাচোন শ্ৰেণীসূচকক কি বুলি কয় ৰঙা পানী লিখিছোঁ চোৱা শ্ৰেণীসূচকক এক্স আই বুলি বুজায় ঠিক আছে এতিয়া শ্ৰেণীৰ উচ্চ সীমা হ'ল আপাৰ লিমিট শ্ৰেণীৰ নিম্ন সীমা মানে লোৱাৰ লিমিট ঠিক আছে গাইজ এতিয়া আপাৰ লিমিট আৰু লোৱাৰ লিমিটটো বুজি পালা ঠিক আছে গাইজ চোৱা আৰু এটা তলত লিখিছোঁ নোটছ 2 যে শ্ৰেণীসূচক আৰু বাৰম্বাৰতা দুটা পূৰণ কৰিলে কি পায় এফ আই এক্স আই অৰ্থাৎ এই শ্ৰেণীসূচকক কি বুলি কয় এক্স আই বুলি কয় আৰু পূৰণ বাৰম্বাৰতা মানে কি এফ আই ঠিক আছে এই দুটা পূৰণ কৰিলে কি পাওঁ এফ আই এক্স আই ঠিক আছে গাইজ এতিয়া আমি এইখিনি কেনেকৈ কুৱেশ্যনত আমি বুজাই দিম তোমালোকে চোৱাচোন কুৱেশ্যন এটা লৈ পেলাই মই বুজাই দি আছোঁ চোৱাচোন এই প্ৰত্যেক পদ্ধতিটো কিভাৱে ইয়াতে আমি লগাম যিখিনি এতিয়া আমি আয়ত্ব কৰিলোঁ ইয়াতে চোৱাচোন কি কৈছে যে তলৰ তালিকা এখনত বিদ্যালয়ত 30জন দশম শ্ৰেণীৰ ছাত্ৰই 100 নম্বৰৰ গণিতৰ প্ৰশ্নকাকতৰ এখনত পোৱা নম্বৰৰ সমষ্টি কৰা হ'ল এই সন্নিষ্ঠতে কৰিছে ছাত্ৰসকলে লাভ কৰা নম্বৰৰ মাধ্য নিৰ্ণয় কৰা এইখিনি নাম্বাৰখিনি দিয়া আছে 100জন ষ্টুডেণ্টে পৰীক্ষা দিছিল এইকেইটা নাম্বাৰ ঠিক আছে 100 নম্বৰৰ পৰীক্ষা দিছিল ইয়াৰ ভিতৰত ইমান নম্বৰ পাইছে কিমান ষ্টুডেণ্টে ঠিক আছে এইটো 30জন ষ্টুডেণ্টে পৰীক্ষা দিছিল ঠিক আছে এতিয়া আমি এইটো ওলাবৰ কাৰণে আমি যিটো সলভ কৰিম তললৈ চাই থাকা ইয়াতে যিটো এই প্ৰথম যিটো পইণ্টটো হ'ল এইটো গোটেইখিনি আমি ল'ম কি এক্স আই বুলি ল'ম তো অৰ্থাৎ এইখিনি মানখিনি আমি এক্স আইৰ কলমত লিখি দিলোঁ আৰু যিটো এই যে এফ আই মানে ছাত্ৰৰ সংখ্যা যিটো লিখা আছে লিখি দিলোঁ আৰু এফ আই বুলি লিখি পালে আমি এই গোটেইখিনি মানখিনি ইয়াতে লিখি দিলোঁ ঠিক আছে গাইজ এইয়া যে 1 1 3 ইয়াৰ অৰ্থটো কি চোৱা এই 50 পাৱাৰ ষ্টুডেণ্ট কেইজন আছে 50 পাৱাৰ ষ্টুডেণ্ট আছে 3জন 60 পাৱাৰ ষ্টুডেণ্ট কেইজন আছে 2জন সেইবাবে মানে এইটো বাৰম্বাৰতা লিখিছোঁ আৰু এইখিনি গোটেইখিনি প্লাছ কৰিলে সাম অফ এফ আই ইকুৱেল 30 হ'ল আৰু এই যে মানখিনি এতিয়া চোৱা এই যে এফ আই আৰু এক্স দুটা পূৰণ কৰি আমি এইখিনি পাম যেনেকৈ 1 2 10 এইভাবে পূৰণ কৰি চোৱা এইটো আৰু এইটো নম্বৰ দুটা নম্বৰ পূৰণ কৰি আমি এইটো কলমত লিখিছোঁ আৰু সাম অফ এফ আই এক্স আই বুলি লিখিছোঁ মানে গোটেইটা এইখিনি গোটেইটা নাম্বাৰ যোগ কৰি আমি লিখিছোঁ সাম অফ এফ আই এক্স আই ঠিক আছে গাইজ এতিয়া চোৱাচোন ইয়াৰ পৰা আমি কিভাৱে এই যে ফৰ্মুলাটো যে আছিল যিটো মাধ্য ওলোৱা ফৰ্মুলাটো সাম অফ এফ আই এক্স আই সাম অফ এফ আই এই ইয়াতে চোৱা এই যে আমি যে সৰ্বমুঠ যে আমি যোগ কৰি পালোঁ 1779 সেইখিনি ইয়াতে পাইছোঁ 1779 আৰু কিমানজন ষ্টুডেণ্ট পাইছোঁ যে 30জন ষ্টুডেণ্ট এতিয়া 30ৰে যদি এইটো সংখ্যা যদি হৰণ কৰি দিয়া হৰণ কৰিলে তুমি পাবা 59.3 তো অৰ্থাৎ এই যে প্ৰথম যিটো মাধ্য ওলালোঁ প্ৰত্যক্ষ পদ্ধতিৰে এই পদ্ধতিত যিখিনি তথ্য আমাৰ প্ৰয়োজন আছিল প্ৰয়োজনখিনি আমি ইয়াতে সম্পূৰ্ণ কৰি ফালে আমি বহাই দিলোঁ বহাই পিছত আমি মানখিনি পালোঁ যে এতিয়া ক'লোঁ যে লাভ কৰা নম্বৰৰ মাধ্য হ'ব কিমান 59.3 ঠিক আছে গাইজ এতিয়া আমাৰ এইটো প্ৰথম এটা যিটো কণ্ডিশ্যন যিটো কুৱেশ্যন এনেকুৱা ধৰণৰ আহিব পাৰে এতিয়া ইয়াৰ পিছত যদি এই যে ইয়াতে যে কিবা এটা প্ৰব্লেম হৈ আছে প্ৰব্লেমটো কেনেকৈ হৈছে তোমালোকে বুজাই দিছোঁ মই এই ইয়াতে চোৱা এই যে নাম্বাৰকেইটা চাইছে না কিছুমান নাম্বাৰ ডাঙৰ হৈছে যেনেকৈ 280 240 তো এনেকুৱা হ'ব পাৰে না কিছুমান 1000ৰ ওপৰত যাব পাৰে 2000ৰ ওপৰত যাব পাৰে তো এনেকুৱা কথাত মানে যদি ইয়াতে যদি ধৰা এই 80 মাৰ্ক পোৱা যদি হ'লে হয় 10জন 92 পোৱা হ'লে 20জন তেনেহ'লে এনেকুৱা যদি সংখ্যাটো যদি ডাঙৰ হয় তেনেহ'লে আমাৰ এই যে সাম অফ এফ আই এক্স আইটো প্লাছ কৰোঁতে আমাৰ অসুবিধা হ'ব আৰু এই প্লাছ কৰাৰ পিছত আকৌ আমাৰ কি কৰিব লাগিব এই সাম অফ এফ আইৰে হৰণ কৰিব লাগিব অৰ্থাৎ সেনেকুৱা সময়ত যদি এই যে মানখিনি যিকোনো এফ আইৰ মান এই এফ আইৰ মানখিনি যদি ডাঙৰ থাকে তেনেহ'লে আমাৰ এই ধৰণে এই প্ৰত্যক্ষ পদ্ধতিৰে কুৱেশ্যনটো সলভ কৰোঁতে আমাৰ অসুবিধা হ'ব কাৰণ ইয়াতে এফ আইৰ মানবিলাক ডাঙৰ অৰ্থাৎ এফ আইৰ লগত আৰু এক্স আই পূৰণ কৰাৰ পিছত আমি কি পাম সাম অফ এফ আই এক্স আই তো সেইমতে যদি সেনেকৈ যদি পূৰণ কৰোঁতে যদি সংখ্যাবিলাক ডাঙৰ হয় তেনেহ'লে আমাৰ যোগ কৰোঁতে এটা অসুবিধা হৈ আছে মানে এটা এলাহ লাগিব মানে বৰিং লাগিব প্লাছ আকৌ যোগ কৰাৰ পিছতো আকৌ সেই যে সাম অফ এফ আই এক্স আইৰ লগত সাম অফ এফ আইৰে যেতিয়া হৰণ কৰিব লাগিব তেতিয়াও প্ৰব্লেম হ'ব কাৰণ এটা যিটো ফৰ্মুলাটো যিটো আছে তোমালোকে চোৱা এই যে ফৰ্মুলাটো আছে এই ফৰ্মুলাটো যেতিয়া বহাই পেলাই আমি হৰণ কৰোঁতে আমাৰ অসুবিধা লাগিব সেইকাৰণে এই যে অসুবিধা যে হ'ল ইয়াৰ পৰা আমি কিভাৱে তাৰ পৰা আমি সলভ কৰিব পাৰিম প্ৰব্লেমটো সেই প্ৰব্লেমটো সলভ কৰিব কাৰণে আমাৰ এটা নতুনকৈ এটা এই যে ফৰ্মুলাটো আছে এই যে কুৱেশ্যনটো সলভ কৰি আছোঁ এই যে ফৰ্মুলাৰে এই ফৰ্মুলাৰ পৰা এটা নতুন এটা ফৰ্মুলা এটা ইয়াৰ পৰা ওলোৱা হ'ব ঠিক আছে গাইজ এতিয়া চোৱাচোন কিভাৱে আমি এই ফৰ্মুলাটো ওলাম অ'কে গাইজ চাই থাকা এতিয়া
এতিয়া চোৱা যে প্ৰথম যিটো প্ৰত্যক্ষ পদ্ধতিতে সলভ কৰিলোঁ কুৱেশ্যনটো মাধ্য ল'বৰ কাৰণে, এতিয়া চোৱাচোন কিছুমান ক্ষেত্ৰত মানে প্ৰব্লেম আহে। সেই প্ৰব্লেমটো লিখিছোঁ যে প্ৰব্লেম কেনেকুৱা প্ৰব্লেম আছে চোৱাচোন। এক্স আই আৰু এফ আইৰ শৈক্ষিক মান যেতিয়া ডাঙৰ হয়, যদি এইগিলা মানগিলা যদি ডাঙৰ ডাঙৰ হয়, তেনেহ'লে এক্স আই আৰু এফ আইৰ গুণফল উলিওৱাটো আমনিদায়ক আৰু সময় খৰচী। মানে বিশেষ কৰি যদি এফ আই আৰু এক্স আই মানগিলা যদি ডাঙৰ ডাঙৰ হয়, তেনেহ'লে তাক পূৰণ কৰোঁ, আকৌ তাক যোগ কৰা, এক ধৰণৰ কি সময় লাগে, সময় খৰচী হয় আৰু এটা আমনিদায়ক মানে ভাল নলগা হৈ যায়। ঠিক আছে, তাৰ কাৰণে তাৰ পৰা আমি কেনেকৈ সেইখিনি আমনিটো যাতে নালাগে তাৰ কাৰণে আমি এটা নতুনকৈ ফৰ্মুলা এটা প্ৰয়োগ কৰোঁ। তাৰ পৰাই চোৱাচোন, এই যে এফ আইৰ যিটো আমি একো কৰিব নোৱাৰিম, কাৰণ এফ আই যিটো বাৰম্বাৰতা, সেই বাৰম্বাৰতা আমি চেঞ্জ কৰিব নোৱাৰোঁ, কাৰণ বাৰম্বাৰতা ছেমে থাকিব। এতিয়াতো যদি 5জন মানুহে যদি 50 মাৰ্ক পাইছে, তেতিয়াতো মই ক'ব নোৱাৰোঁ যে 2জন মানুহে পাইছে বুলি, সেই 5জনেই বুলি ক'ব লাগিব। ঠিক আছে, মানে এফ আইটো চেঞ্জ কৰিব নোৱাৰোঁ, কিন্তু এক্স আইবোৰক কিন্তু সৰু সংখ্যালৈ পৰিৱৰ্তন কৰিম। মানে এক্স আইৰ কিন্তু মানখিনি আমি সৰু সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰিম। ঠিক আছে, যদি আমি এক্স আইক যদি সৰু সংখ্যালৈ পৰিৱৰ্তন কৰিব পাৰিম, যেনেকুৱা তোমালোকে চোৱাচোন, ইয়াতে যদি আমি পাইছিলোঁ, তোমাক কিতাপত দেখাই দিওঁ, এই ইয়াতে চোৱাচোন, ইয়াতে যে আমি পাইছিলোঁ যে এই যে মানগিলা যে এই এক্স আইৰ মানগিলা যদি সৰু সৰু কৰি দিওঁ, এফ আইটো ছেমে থাকক, এক্স আই মানগিলা যদি সৰু কৰি দিব পাৰোঁ, তেনেহ'লে ইয়াতে গুণফলটো সৰু হ'ব, হয় নে নাই গাইজ? সেই এক্স আইটো আমি কিভাৱে সৰু কৰিম সেইটো মানে দেখাইছোঁ চোৱাচোন। এতিয়া চোৱাচোন, আমি ইয়াতে যিটো এক্স আই যে সৰু কৰিম যে সেইটো প্ৰচেছটো কেনেকৈ কৰিম চা। এক্স আইৰ ক্ষেত্ৰত যিটো কেন্দ্ৰত থকা যিটো এটা মান হ'ব, তাক আমি গড় বুলি ধৰি ল'ম। ঠিক আছে, আৰু ইয়াকে আমি এ বুলি নিৰ্দেশ কৰিম। ঠিক আছে, এতিয়া আমি এক্স আই কোনখিনি ক'লোঁ, ধৰা এই ক্ষেত্ৰত যে এই ক্ষেত্ৰত চোৱা, এই যে এক্স আই আছে শ্ৰেণীটোত, এই এক্স আইৰ যিখিনি মান আছে, এই মানখিনি চাম। আমি ইয়াতে চাম যে কেইটা আছে, 1 2 3 4 5 6টা আছে। তেনেহ'লে এই ক্ষেত্ৰত আমি ইয়াৰ পৰা এটা মাজৰ পৰা এটা মান লৈ ল'ম, তাক আমি এৰে নিৰ্দেশ কৰিম। ঠিক আছে, সেইটোৱে চোৱা, মই লিখিছোঁ যে এক্স আইৰ কেন্দ্ৰত থকা এটা মানক গড় বুলি ধৰিম আৰু ইয়াকে আমি এৰে নিৰ্দেশ কৰিম। ঠিক আছে গাইজ, এতিয়া এই ক্ষেত্ৰত যদি আমাৰ এই যে এক্স আইৰ মানখিনি যদি যুগ্ম হয়, যুগ্ম হ'লে আৰু অযুগ্ম হ'লে দুটা ধৰণৰ হ'ব পাৰে। যুগ্ম হ'লে কি কৰিম, ফৰ্মুলাটো n/2, অৰ্থাৎ ইয়াতে যে এক্স আইৰ মানখিনি আছে, এই এক্স আইৰ মানকেইটা আছে 6টা আছে, অৰ্থাৎ 6ক আমি 2ৰে হৰণ কৰিলে কি হ'ব, এটা কৈছোঁ যে 2ৰে হৰণ কৰিব লাগে, 2ৰে হৰণ কৰিলে কি পাম, 3 পাম। তো অৰ্থাৎ ইয়াৰ পৰা 1 2 3, এই 3 নম্বৰটো কি হ'ব, আমাৰ সেইটো এ বুলি নামাকৰণ কৰিব পাৰিম। ঠিক আছে গাইজ, বুজি পাইছেনে? আকৌ যদি ইয়াতে 7টা থাকিলে হয়, তেনেহ'লে আমি কি কৰিলোঁ হয়, যেনেকৈ অযুগ্ম সংখ্যা থাকিলে আমাৰ যদি এক্স আইৰ মান, তেনেহ'লে আমি ফৰ্মুলাটো প্ৰয়োগ কৰিলোঁ হয় n+1/2। তেনেহ'লে যদি 7টা থাকিলে হয়, তেনেহ'লে 1 প্লাছ কৰিলে 8 হ'ব, 8ক যদি 2ৰে হৰণ কৰোঁ 4 পাম। অৰ্থাৎ কি, এনেকৈ ওপৰৰ পৰা আহি ফালে 1 2 3 4 নম্বৰটো আমাৰ কি হৈ গ'লে হয়, এৰ মান হৈ গ'লে হয়। ঠিক আছে গাইজ, দুটা মাজত পাৰ্থক্য বুজি পাইছা নে নাই? যদি যুগ্ম থাকে আৰু যদি অযুগ্ম থাকে, পাৰ্থক্যটো বুজি পাইছা? কেনেকৈ আমি তাৰ পৰা আমি এটো নিৰ্দেশ কৰিম, বাছ। যদি এটো নিৰ্দেশ কৰিব পাৰিছা, তেনেহ'লে নেক্সট ষ্টেপটো চোৱা। এতিয়া তুমি এটো নিৰ্দেশ কৰিছা, তেনেহ'লে প্ৰতিটো এক্স আইৰ পৰা আমি এটো বিয়োগ কৰিম। ঠিক আছে, এই যে ইয়াতে যে এক্স আই যে আছে, এই এক্স আইৰ মানৰ পৰা প্ৰতিটো এক্স আইৰ পৰা আমি কি কৰি দিম, এটো বিয়োগ কৰি দিম। এটো বিয়োগ কৰিলে মানে যদি এটো যদি 47 লওঁ, তেনেহ'লে কি কৰিম, এক্স আইৰ পৰা মানে 17.5ৰ পৰা যদি আমি -47.5 বিয়োগ কৰি দিম। ঠিক আছে, তো এইফালে বিয়োগ কৰাৰ পিছত আমি কি পাম, ডি আই পাম। কি পাম, ডি আই। সেইটো চোৱাত লিখিছোঁ যে যদি এক্স আইৰ পৰা আমি এ বিয়োগ কৰোঁ, তেনেহ'লে কি পাম, এক্স আই মাইনাছ এ ইকুৱেল কি হ'ব, ডি আই। ঠিক আছে গাইজ, তো এই ডি আইটো ওলোৱাৰ লগে লগে আমি তোমালোকক দেখাই দি আছোঁ অলপমান। এই ইয়াতে চোৱা, উদাহৰণতে পাই যাবা তোমালোকে যে ইয়াতে ডি আই ওলাইছে কেনেকৈ, এক্স আই মাইনাছ এ। তো এইটো কিমান আছে, 47.5। ঠিক আছে গাইজ, এই 47.5টো লৈ ফালে আমি ইয়াৰ পৰা ডি আই কিনে ওলাই ল'ম, মানে এইখিনি মানৰ পৰা আমি 47.5টো বিয়োগ কৰি এইখিনি মানগিলা পাম। তোমালোকৰ মানে ধ্যান দিবা যে যিটো আমি এ বুলি নিৰ্দেশ কৰিম, সেইটোৰ পোনে পোনে সেই মানটো সদায় 0 হ'ব। ঠিক আছে গাইজ, অ'কে। ইয়াৰ পিছত আৰু এটা লাষ্ট এটা ষ্টেপ আছে, 6 থকা 3 নম্বৰ ষ্টেপটো কি কৈছে যে ডি আই আৰু এফ আইৰ পূৰণ কৰিম, সেইটো আমি চাম অফ এফ আই ডি আই বুলি কৈ দিম। ঠিক আছে, এই যে ডি আইগিলা পাম, ইয়াতে ডি আইখিনি পাইছোঁ, ডি আই আৰু এই যে এফ আই, ডি আই আৰু এফ আই দুটা পূৰণ কৰিম, ডি আই আৰু এফ আই পূৰণ কৰি ইয়াতে মানখিনি বহাই দিম। তো চোৱা, -30 × 2 -60, এইভাৱে এইখিনিত লিখি দিম। এইটো হ'ব এফ আই ডি আই, এফ আই ডি আই পূৰণ কৰি লিখি আছোঁ। তো গতিকে চাম অফ এফ আই ডি আই মানে এইখিনি মানখিনি যোগ কৰি আমি ইয়াতে লিখি দিম, আৰু চাম অফ এফ আই ইয়াতে লিখি দিম। বাছ, ইয়াৰ পিছত আমি এই ফৰ্মুলাত প্ৰয়োগ কৰি দিম। আমি যিটো এটো লৈছিলোঁ মাজৰ পৰা, সেইটো মানখিনি ইয়াতে পাতি দিলে হ'ল, আৰু চাম অফ এফ আই ডি আইখিনি মানখিনি ইয়াতে পাতি দিলে হ'ল, আৰু তলত এফ আই যিখিনি মানখিনি আমি ইয়াৰ পৰা তোমালোকক বুজাই দিওঁ,
এইখিনি যিটো FI/DI যিটো সাম অফ FI/DI পাইছা এইখিনি তুমি ফৰ্মুলা পাতি দিলা আৰু সাম অফ FI পাতি দিলা ঠিক আছে গাইজ আৰু এইটো লৈছিলোঁ কিমান 47.5 ঠিক আছে সেইটো এই এটা চোৱা এইটো 47.5 পাতি দিলা আৰু এই FI/DI টো পাতি দিলা যেটো আমি ইয়াতে পাইছো এইটো 4352 আৰু এই সাম অফ FI টো যেটো সাম অফ FI টো পাইছে 30 ঠিক আছে গাইজ এইখিনিতে মান পাতাৰ পিছত তোমালোকে চোৱা পাতিলে এনেকুৱা ধৰণৰ দেখা যাব যে 47.5 প্লাস 435 ডিভাইড বাই 30 এটা কি কৰিব লাগিব প্ৰথমে এইটো সংখ্যাটো হৰণ কৰিলে কিমান পাবা 14.5 তেনেহলে এটা যোগ কৰি দিলে কিমান হ'ব 62 ঠিক আছে গাইজ এটা কি পালো যে এই পদ্ধতি যদি আমি মাধ্য ওলালো কিমান পালো 62 পালো ঠিক আছে গাইজ এইটো কি কয় বিবেচিত মাধ্য পদ্ধতি সেকেন্ড স্টেপ হৈ গ'ল তো দ্বিতীয় পদ্ধতি হৈ গ'ল যেটো মাধ্য ওলোৱা এটা আৰু এটা পদ্ধতি আছে কিছুমান ক্ষেত্ৰত ইয়াতো প্ৰবলেম হয় সেই প্ৰবলেমখিনি এতিয়া প্ৰথমে আমি ওলাই ফেলে তোমাক বুজাই দিওঁ তাৰপিছত সেই প্ৰবলেমটো কিভাৱে আকৌ আমনিদায়ক যাতে নহয় তাৰ কাৰণে এটা নতুন এটা ফৰ্মুলা এটা ইউজ কৰিম এতিয়া চোৱা আমি এতিয়া লিখি লৈছোঁ যে নেক্সট এটা প্ৰবলেম যদি কিছুমান ক্ষেত্ৰত FI আৰু DI ৰ যিটো ডাঙৰ মান হয় তেন্তে এই ক্ষেত্ৰত আমি DI ৰ মানটোৰ পৰা আমি EY ওলাম ঠিক আছে গাইজ এতিয়া চোৱা আমি কি কৰিলোঁ এই যে EY ওলাব লাগিব যাৰ কাৰণে আমাৰ প্ৰচেছ আছে যে EY ওলাবৰ কাৰণে কি কৰিব লাগিব আমাৰ XI - A যিটো আমাৰ DI ওলাইছিলোঁ সেই DI-ক আমি H দি হৰণ কৰিব লাগিব যে আকৌ H নো কি তাক জানিব লাগিব মানে A মানে হ'ল বিবেচিত যিটো মাধ্য আৰু H টো হ'ল শ্ৰেণীৰ দৈৰ্ঘ্য এতিয়া আমি এইখিনি তোমালোকক এটা মই বুজাই দিওঁ এই যে এটা সলিউশনখিনি আছে কিতাপত যেটো তোমালোকে এইখিনিতে অলৰেডি গম পাইলা এই DI যে ওলোৱাটো গম পাইছাই কাৰণ XI - A DI ৰ কলম এই কলমটো কোন ডাঙৰ আছে সেই কাৰণে মানে কিবা সংখ্যা এটা এনেকুৱা হয় যে সংখ্যাবিলাক ডাঙৰ পাওঁ চাওচোন এই ক্ষেত্ৰত এইটো যদি ডাঙৰ হয় তেতিয়াহ'লে এই ক্ষেত্ৰত আমি যেতিয়া পূৰণ কৰোঁতে আমাৰ এইটো সংখ্যা ডাঙৰ হয় সেই ক্ষেত্ৰত আমি কি কৰিলোঁ যে এই সংখ্যাবিলাক যাতে ডাঙৰ নহয় ইয়াক আৰু সৰু কৰি দিওঁ তেনেহ'লে এইখিনি আকৌ পূৰণ কৰোঁতে যাতে সৰু নম্বৰ পাওঁ আমাৰ যোগ কৰোঁতে বা বিয়োগ কৰোঁতে সুবিধা হ'ব আমাৰ সুবিধাজনকহে বনাব লাগে অংকবিলাক সেইভাৱে চোৱাচোন এতিয়া আমি ইয়াতে এই DI কলমটো লৈ চালোঁ যে এনেকুৱা এইবিলাক সংখ্যা গোটেইটা 30 -30 -15 15 30 45 গোটেইকেইটা সংখ্যাকে আমি কি কৰিব পাৰিম এনেকুৱা এটা সংখ্যা ওলাব লাগে যিটো গোটেইটাকে হৰণ যায় আমি পালোঁ যে 15ৰে দেখোন এইটো হৰণ যায় এইকেইটাও হৰণ যায় তাৰ 15 হ'ল আমি কি ল'ম এইটো H বুলি ল'ম যিটো এইটো 15 বুলি ল'ম ঠিক আছে গাইজ এতিয়া এইটো চোৱা যে DI ৰ স্তম্ভটো ডাঙৰ সংখ্যা আছে তাকে সৰু কৰিব বাবে আমি এনে এটা সংখ্যা ল'ম যিয়ে সকলোবোৰ সংখ্যাকে হৰণ যায় ঠিক আছে তাকে আমি শ্ৰেণী দৈৰ্ঘ্য বুলি সূচাই ঠিক আছে এতিয়া সেইখিনিতে আমি ওলাব চিষ্টেম কিমান 15 পালোঁ এতিয়া 15ৰে এই গোটেইটা সংখ্যাক আমি হৰণ কৰিব পাৰিম 15 এতিয়া হৰণ কৰিছা 15 দুইবাৰ যায় 15 একবাৰ যায় 0 0 15 একবাৰ যায় 30 ভিতৰত দুইবাৰ যায় 50 ভিতৰত তিনিবাৰ যায় এভাবে লৈ পালে এতিয়া আমি এই EY আৰু FI পূৰণ কৰিম FI EY পূৰণ কৰিছে এইটো কলমটো পাই যাম হয় নাই কিমান সৰু কলম আছে এইটো ক্ষেত্ৰত চোৱা কিমান ডাঙৰ নম্বৰ পাইছোঁ যেটো ইমান ডাঙৰ নম্বৰ সেই নম্বৰটো আমি চেঞ্জ কৰি ফালে যাই ফালে আমি এইটো নম্বৰলৈ চেঞ্জ কৰি দিলোঁ দেখা পাইছানে কিমান সৰু কৰি দিছোঁ তো এইভাৱে আমি এই ফৰ্মুলাটো আমি এতিয়া প্ৰয়োগ কৰিম দেখা পাইছানে এতিয়া এই ফৰ্মুলাটো আমি প্ৰয়োগ কৰাৰ পিছত লগে আমি এইটো এটা নতুন এটা পদ্ধতি হ'ল কিন্তু এটা ইজিও হ'ল গম পাইছানে এইটো তোমাৰ দেখা পাইছানে কি ধুনীয়াকৈ এইটো কুৱেশ্যনটো এনচাৰটো কৰিব পাৰিছা কিমান সৰু এটা নাম্বাৰ পাইছা তো গতিকে এই ফৰ্মুলাটো এতিয়া কি হ'ব 3 নম্বৰ ফৰ্মুলা এইটোৰ নাম কি ক'ব চোৱাচোন ঢাপ বিচ্যুতি পদ্ধতি তিনিটা ফৰ্মুলা পালোঁ আমি মাধ্য লোৱাৰ কাৰণে আশা কৰোঁ তোমালোকে বুজি পাইছা বুলি আৰু অলপমান ৰিপিট কৰি দুবাৰমান ভিডিঅ'টো চাই ল'বা তো কিভাৱে বস্তুখিনি ওলাব লাগে ফৰ্মুলাটোত কিভাৱে প্ৰয়োগ কৰিব লাগে সেইখিনি মই বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ আশা কৰোঁ তোমালোকে বুজি পাবা আৰু তাকে লৈ অলপ লাষ্ট এটা বিৱৰণ আছে তোমালোকে শুনি লোৱা ইয়াতে কি কৈছে তিনিটা পদ্ধতিৰে নিৰ্ণয় কৰা মাধ্য ফলাফল একে মানে তিনিটাৰে পদ্ধতি যদি মাধ্য ওলোৱা ফলাফলটো একে হয় ঠিক আছে XI আৰু FI ৰ সংখ্যাৰ মানৰ ওপৰত নিৰ্ভৰ কৰি পদ্ধতি নিৰূপণ কৰিব লাগে মানে যদি FI আৰু XI ৰ মানবিলাক যদি সৰু থাকে তেনেহ'লে ডাইৰেক্ট প্ৰত্যক্ষ পদ্ধতি কৰি দিলা যদি XI আৰু FI ৰ যদি পদাৰ্থ সৰু হয় তেনেহ'লে কি কৰিম প্ৰত্যক্ষ পদ্ধতি বাছনি কৰিম কিন্তু FI আৰু XI ৰ সংখ্যা যদি ডাঙৰ হয় তেন্তে আমি কি কৰিম বিবেচিত গড় পদ্ধতি বা ঢাপ বিচ্যুতি পদ্ধতি ল'ব পাৰোঁ মানে যদি FI আৰু XI মান যদি সৰু থাকে তেনেহ'লে তুমি প্ৰত্যক্ষ পদ্ধতি লৈ ল'লা এইটো চবতকৈ ইজি হয় আৰু যদি তোমাৰ যদি দেখা পালা যে FI আৰু XI মানবিলাক ডাঙৰ তেনেহ'লে তুমি আৰু বাকী যিটো দুটা ফৰ্মুলা আছে সেই দুটা ফৰ্মুলা তুমি প্ৰয়োগ কৰিব পাৰিবা ঠিক আছে গাইজ এইখিনিতে আজি আমি ভিডিঅ'টো সমাপ্ত কৰিলোঁ নেক্সট ভিডিঅ'ত আমি 14.1 যিখিনি কুৱেশ্যন আছে কুৱেশ্যনখিনি কৰিবৰ কাৰণে চেষ্টা কৰিম থেংক ইউ গাইজ ফৰ ৱাচিং মাই ভিডিঅ'